মোৰ নাম ৰাজীৱ ডেকা। মই 24 নম্বৰ বনদী গাঁও পঞ্চায়তৰ 3 নম্বৰ খণ্ডৰ সদস্য পদত ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে মই উঠিছোঁ আৰু ৰাইজৰ সমস্যা বহুত আছে। সেইবাবে ৰাইজে মোক বহুত মৰম আৰু আশা লৈ মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাইজে যথেষ্ট মৰম কৰিছে। আপোনালোকে দেখিছে ৰাইজে কিমান নিজে ওলাই আহিছে। মই কোনো দল হেৰিৰ পৰা কোনো হেৰি কৰা নাই। মোৰ চব দলে মোৰ লগত সহযোগ আছে। যি দলে নহওক মই সকলোৰে মৰম পাইছোঁ আৰু এই মৰমখিনি মই পিছলৈকেও ৰাখিম। আৰু এই কথাটোৰ লগতে মই যিখিনি মোৰ মনৰ ভাৱ লৈছোঁ কামক লৈ, সেই যি ধৰক 5টা কাম মই বিশেষভাৱে লৈছোঁ। বিশেষকৈ মই য'ত বৰ্তমান থিয় হৈছোঁ এই ৰাস্তাটো আপোনালোকে দেখিছে। এই ৰাস্তাটো যোৱা কোনো বছৰে এটা বালিও পৰা নাই, হয় নহয়? আপোনালোকে আগলৈকে দেখিব ৰাস্তাটোত একাধো পানী হয়, আগলৈ যাবলৈ অৱস্থা নাই। মোৰ প্ৰথম কাম হ'ব এই ৰাস্তাটো উদ্বোধন হ'ব। মোৰ দিনত এই ৰাস্তাটো প্ৰথম কাম হিচাপে মই লৈ মা মনসাৰ আশীৰ্বাদ লৈ মই যদি মই জয়যুক্ত হওঁ তেতিয়া মই এই প্ৰথম কাম হিচাপে মই এই ৰাস্তাটো কৰিম বুলি ৰাইজক আশা দিছোঁ। এইখিনি আৰু লগতেই আমাৰ যিখিনি ধৰক সমস্যা আছে, মই কোনো অৰুণোদয় বা ঘৰ এইবিলাক চৰকাৰী বস্তু সেইটো কোনো কাকো দিব নোৱাৰে। ৰাইজৰ বস্তু ৰাইজে পাবই। কোনোবাই ধৰক ধমকি দিছে, বহুতে ধমকি দি আছে অৰুণোদয় কাটিব, ঘৰ কাটিব, কোনো বস্তু কাটিব নোৱাৰে। এইবিলাক চৰকাৰৰ বস্তু, এইবিলাক অসম চৰকাৰ ভাৰত চৰকাৰৰ অট'মেটিক এইবিলাক বস্তু ৰাইজৰ মাজত আহিছে। এইবিলাক কাটিব লগা মাজত কোনো দালালে সাহস কৰিব নোৱাৰে। এইবিলাক মিছা প্ৰলোভন দি ৰাইজক প্ৰলোভন দিছে, মানে যি আমি হেৰি কৰিম, ঘৰ দিম, অৰুণোদয় দিম, কোনো কাকো দিব। যাৰ বস্তু যাৰ নামত আহিব অট'মেটিক আহিব, তাতে কাৰো শক্তি প্ৰয়োগ কৰিব নোৱাৰে মোৰ দৃষ্টিত। আৰু মই নিজে এজন ভোটাৰ, লগতে প্ৰাৰ্থী হিচাপে এটা কথাই জানো, মই দুৰ্নীতি কৰিব অহা নাই, মই ৰাইজৰ কাম কৰিব ওলাইছোঁ। মোৰ লগত গোটেই ডেকা বুঢ়া মহিলা যিমান আছে চব মানুহে সকলোৱে মোৰ পিছত, মই আগত মহিলাবিলাক আছে, পুৰুষবিলাক আছে, ল'ৰাবিলাক আছে, চব আগত আছে, মই পিছত আছোঁ। মই সদায় কৈছোঁ যে ৰাইজ আগত, মই পিছত। আৰু মই ৰাইজৰ প্ৰতিটো কাম কৰিম বুলি মই দৃঢ় বিশ্বাস আছে। আৰু এইখিনি কৈ মোৰ বহুমূলীয়া মই যথেষ্ট মৰম পাইছোঁ ৰাইজৰ পৰা। আপোনালোকে গম পাব মই বিপুল ভোটত জয় হ'ম। মোৰ বিৰোধীৰ কথা মই ক'ব লগা নাই। মোৰ কোনো ৰাজনীতি নাই, মোৰ কামেই হ'ব মোৰ ৰাজনীতি। মই কাম কৰি দেখুৱাম। মোৰ 24 নম্বৰ 3 নম্বৰ ৱাৰ্ডত মই এই অহা যিটো 5 বছৰ যদি ৰাইজে মোক মনোনীত কৰি পঞ্চায়তত পঠায়, মই আপোনালোকক এই মাধ্যমত আপোনালোকক দেখিব 5 বছৰ আহিব আপোনালোকে মই যিকেইটা কাম হাতত লৈছোঁ, একেটা কাম মই সম্পূৰ্ণৰূপে মই কৰিম বুলি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ। মুখ্যমন্ত্ৰী উন্নয়নৰ ঢাক ঢোল বজাই আছে, হয়। সেই সময়তে আপুনি থিয় হৈ থকা পথৰ এই অৱস্থা কিহৰ কাৰণে? সেইটো মই সিমান ডাঙৰ ৰাজনীতি নহয়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধাচৰণ কৰাৰ মোৰ শক্তি নাই, কাৰণ তেখেত হ'ল অসমৰ মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী, ৰাইজৰ মুখ্যমন্ত্ৰী, কোনো দলৰ মুখ্যমন্ত্ৰী তেখেত নহয়। তেখেতৰ বিষয়ে মোৰ ক'ব লগা নাই। কিন্তু এই ৰাস্তাটো কিয় হোৱা নাই, এইটো আমাৰ স্থানীয় বিধায়ক লগতে মাননীয় সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰে জানিব। তেখেতৰ নিজৰ সমষ্টি, মইতো সাধাৰণ ভোটাৰ আছিলোঁ, এতিয়া মই প্ৰাৰ্থী হৈছোঁ। আৰু মোৰ এটাই দুখ লাগে যে ৰাস্তাটো হ'ব লাগে, কাৰণ মানুহখিনি যিটো দুৰ্যোগ পাইছে ইমান দিন, এই একাঠো পানী হয়, সেইটো এটা সমাধান কৰিম বুলি মই বিশ্বাস মোৰ মনত আছে। আৰু মই এইখিনি কাম কৰিম বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ যে মই অহা 5 বছৰত মই এইখিনি কাম কৰি দেখুৱাম। ধন্যবাদ। মই দমকলৰ ছবিত উঠিছোঁ। মই 24 নম্বৰ গাঁও পঞ্চায়তৰ 3 নম্বৰ খণ্ডৰ দমকলৰ ছবিত উঠিছোঁ। মোৰ নাম ৰাজীৱ ডেকা। এই দমকলৰ ছবিত ৰাইজে বিপুলভাৱে ভোট দিব বুলি মই আশা কৰিছোঁ, আৰু মই বিপুলভাৱে জয় হ'ম বুলি মই দৃঢ়তাৰে বিশ্বাস কৰোঁ। ধন্যবাদ।